নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ পুনৰবাৰ স্বাগতম বিএড এন্ট্ৰেন্সৰ প্ৰিপাৰেশ্যনত আজি আমি এখন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ লৈ আহিছোঁ আজিৰ ভিডিঅ'টো এইকাৰণে উপযোগী কাৰণ ইয়াত আমি অকল প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনকেইটা ডিছকাছ নকৰোঁ তাৰ লগত আমি 2026ৰ লগত ৰিলেটেড ইম্পৰ্টেণ্ট পইণ্টছসমূহ আমি এড কৰি যাম গতিকে আহক আৰম্ভ কৰোঁ সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাব বুলি আশা ৰাখিছোঁ আৰম্ভ কৰাৰ আগত যিসকলে এখন ভাল কিতাপ ভাল গাইডবুক এখন বিচাৰি আছে বিএড এন্ট্ৰেন্স প্ৰিপাৰেশ্যনৰ কাৰণে লাৰ্ণিং কিউবে এখন পাব্লিছ কৰি উলিয়াইছে মাষ্টাৰ গাইডবুক ফৰ বিএড এন্ট্ৰেন্স 2026 ই বুক আকাৰে আপোনালোকে এখন পাব স্ক্ৰীনত যিটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰত হোৱাটছএপ কৰিব কিতাপখনত কনচেপ্ট এমচিকিউ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কাৰেণ্ট এফেয়াৰ্ছ গোটেইখিনি ইনক্লুড কৰা হৈছে গতিকে ইচ্ছুকসকলে স্ক্ৰীনত দিয়া নাম্বাৰত হোৱাটছএপ কৰিলে আপোনালোকে এইখন পাব বিএড এন্ট্ৰেন্সৰ সম্পূৰ্ণ চিলেবাছ ইয়াত সাঙুৰ খাই আছে গতিকে আহক পলম নকৰি আমি মূল টপিকলৈকে আহোঁ সেয়া হৈছে আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখন ডিছকাছ কৰিব লাগে লগত এডিশ্যনেল পইণ্টছখিনি চাব লাগে যাতে সেই ধৰণৰ ৰিলেটেড প্ৰশ্ন এই বছৰ আহিলে আমাৰ যাতে আমি মিছ কৰিবলগীয়া যাতে নহয় সেইকাৰণে প্ৰথম প্ৰশ্নটো লৈছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটি 2025ৰ বিএড এন্ট্ৰেন্সৰ প্ৰশ্ন কি কৈছে দ্য নেশ্যনেল এমব্লেম অফ ইণ্ডিয়া ইজ এডাপ্টেড ফ্ৰম দ্য লায়ন কেপিটেল অফ অশোকা পিলাৰ ঠিক আছে চ' আমি এইটো নেশ্যনেল এমব্লেম অফ ইণ্ডিয়া সকলোৱে জানো ইয়াত তিনিটা সিংহ দেখিছোঁ যদিও কেইটা আছে একচুৱেলি পিছফালে আৰু এটা সিংহ আছে চাৰিটা সিংহ আছে ক'ৰ পৰা লৈছে অশোকাৰ যি লায়ন কেপিটেল আছে কোন জাগাত আছে এই বস্তুটো এইটো আমাৰ সাৰনাথত আছে ঠিক আছে মনত ৰাখিম ক'ত আছে অশোকাৰ লায়ন কেপিটেল সাৰনাথ জাগাটোত আছে তো তাত এটা স্তম্ভ আছিল সেই স্তম্ভৰ পৰা এইটো লোৱা হৈছে বুলি কৈছে মেইন প্ৰশ্ন আমাক কি সুধিছে এণ্ড ফিচাৰ্ছ আ ফ্ৰিজ উইথ কাৰ্ভিং অফ এনিমেলছ ঠিক আছে লগতে ইয়াত কি আছে এনিমেলছ কিছুমান আছে কৈছে হুইচ অফ দ্য ফলোয়িং কাৰেক্টলি ডেছক্ৰাইবছ ইট চ' এই যিটো নেশ্যনেল এমব্লেম তাত থকা এনিমেলৰ কথা কোনটো ষ্টেটমেণ্টে কাৰেক্টলি ডেছক্ৰাইব কৰে বুলি কৈছে প্ৰথম ষ্টেটমেণ্টত কৈছে যে চাৰিটা 4 লায়ন ষ্টেণ্ডিং বেক টু বেক চাৰিটা সিংহ আছে ডেটছ ৰাইট এইটো হয় বাট আকৌ যদি আগুৱাই যাওঁ কি কৈছে 4 লায়ন ষ্টেণ্ডিং বেক টু বেক চাৰিটা সিংহ আছে লগত আ হৰ্চ ঘোঁৰা এটা আছে বুল এটা ষাঁড়গৰু আছে এলিফেণ্ট আছে ঠিক আছে আৰু লায়ন আছে একেই কথা একেইন কৈছে 4 লায়ন বেক টু বেক এ হৰ্চ এণ্ড এন এলিফেণ্ট ঠিক আছে ইয়াত বুল থকা কথা কোৱা নাই লগত আকৌ হৰ্চ বুল আৰু এলিফেণ্ট আৰু লায়ন আছে বুলি কৈছে ঠিক আছে চ' যদি কাৰেক্ট ডেছক্ৰিপশ্যন যদি আমি চাব যাওঁ এই নেশ্যনেল এমব্লেমটোত ইয়াত মূলতঃ চাৰিটা জন্তু আছে এনিমেল কেইটা আছে চাৰিটা এনিমেল আছে কি এনিমেল আছে আমি গম পাওঁ লায়ন আছে সিংহ ঠিক আছে লগত আমাৰ এটা হৰ্চ আছে এইটো আমি ঘোঁৰা দেখিবলৈ পাইছোঁ এটা হৰ্চ আছে আৰু আমাৰ কি আছে ইয়াত বুল এটা ষাঁড়গৰু আছে আৰু এই যিহেতু এই নেশ্যনেল এমব্লেমটো বা এই স্তম্ভটো ঘূৰণীয়া হয় চ' ইয়াক আমি যদি ঘূৰাই পিছফালে চাওঁ পিছফালে চালে লগত আমি এটা কি দেখিম আমি এটা এলিফেণ্ট দেখিম ঠিক আছে চ' এই চাৰিটা জন্তু আছে ইয়াৰ ভিতৰত লায়ন আমাৰ কেইটা আছে লায়ন আমাৰ চাৰিটা লায়ন আছে ঠিক আছে তো এই গোটেইখিনি যদি আমি গম পাওঁ অপশ্যন ৰাইট অপশ্যনত ক্লিক কৰিব পাৰিম দেট ইজ অপশ্যন নাম্বাৰ বি চাৰিটা লায়ন আছে লগত ঘোঁৰা বুল আৰু এলিফেণ্ট ক্লিয়াৰ চ' ইয়াৰ লগত জড়িত আৰু কি প্ৰশ্ন সুধিব পাৰে যে তলত আমাৰ কি লিখা আছে নেশ্যনেল এমব্লেমৰ তলত লিখা আছে সত্যমেৱ জয়তে এই সত্যমেৱ জয়তে এই ফ্ৰেজটো ক'ৰ পৰা উঠোৱা হৈছে ক'ৰ পৰা লোৱা হৈছে এই প্ৰশ্নটো আহে এই ফ্ৰেজটো আমাৰ লোৱা হৈছে মুণ্ডাকা উপনিষদ মুণ্ডক উপনিষদৰ পৰা এই ফ্ৰেজটো লোৱা হৈছে ঠিক আছে এই প্ৰশ্নটো বাৰে বাৰে পৰীক্ষাত দেখিবলৈ পোৱা যায় নেক্সট প্ৰশ্নৰ ফালে আমি মুভ কৰোঁ নেক্সট প্ৰশ্নৰ ফালে আহিছোঁ আমি দেট ইজ কি কৈছে যে এইটো এটা সহজ প্ৰশ্ন আহিছিল দ্য ব্ৰহ্মোছ মিছাইল ইজ এ জইণ্ট ভেঞ্চাৰ বিটুইন হুইচ কাণ্ট্ৰিজ ব্ৰহ্মোছ মিছাইলৰ কথা জানো ইণ্ডিয়া আৰু ৰাছিয়া মিলি পেলাই এই ব্ৰহ্মোছ মিছাইলটো বনাইছিল ব্ৰহ্মোছ নাম কিয় দিলে কাৰণ ইণ্ডিয়াত ব্ৰহ্মপুত্ৰ আছে তাৰ পৰা ব্ৰহ আহিছে আৰু ৰাছিয়াত তেওঁলোকৰ এখন ইম্পৰ্টেণ্ট ৰিভাৰ আছে দেট ইজ মস্কোভা ঠিক আছে মস্কোভা এই ৰিভাৰখনৰ পৰা মছ আহিছে আৰু ব্ৰহ্মপুত্ৰৰ পৰা ব্ৰহ আহিছে দুইটা মিলি পেলাই ব্ৰহ্মোছ মিছাইল হৈছে দেট ইজ ইণ্ডিয়া এণ্ড ৰাছিয়াই মিলি পেলাই বনাইছে নেক্সট প্ৰশ্ন সুধিছে হু এমং দ্য ফলোয়িং হেজ নট বিন এৱাৰ্ডেড দ্য আছাম বৈভৱ ঠিক আছে ভাৰতৰ যেনেকৈ হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ডটো হৈছে ভাৰত ৰত্ন অসমৰ হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ডটো হৈছে অসম বৈভৱ ঠিক আছে চ' ইয়াৰে ভিতৰত কোনে অসম বৈভৱ পোৱা নাই বুলি সুধিছে যদি আমি অপশ্যনকেইটা চাওঁ ৰতন টাটাই অসম বৈভৱ পাইছে ৰঞ্জন গগৈ জাষ্টিছ ৰঞ্জন গগৈ চিফ জাষ্টিছ অফ ইণ্ডিয়া আছিল তেখেত অসমৰ পৰা তেখেতেও
অসম বৈভৱ এৱাৰ্ড পাইছে কিন্তু লাভলীনা বৰগোহাঁয়ে অসম বৈভৱ এৱাৰ্ড পোৱা নাই ঠিক আছে সো কোনে পোৱা নাই হু হেজ নট বিন এৱাৰ্ডেড লাভলীনাই বৰগোহাঁয়ে পোৱা নাই লগতে শেহতীয়াকৈ যোনে পাইছে আটাইতকৈ লাষ্টত তেওঁ হৈছে লেট জেনেৰেল ৰাণা প্ৰতাপ কলিতা তেখেতেও অসম বৈভৱ এৱাৰ্ড পাইছে ঠিক আছে কেতিয়াবা আমাক ক্ৰনলজিকেলি সুধি দিব পাৰে কোনে অসম বৈভৱ আগত পাইছে কোনে পিছত পাইছে ঠিক আছে বাৰু নতুন নাম যোগ কৰিব পাৰে সো গোটেইখিনি যদি আমি চাওঁ অসম বৈভৱ প্ৰথমবাৰ কোনে পাইছে প্ৰথমতে ৰতন টাটাই পাইছে 2021 চনত ঠিক আছে 2021 চনৰ এৱাৰ্ডটো ৰতন টাটাই পাইছে 21ত দিয়া নাই পিছত দিছে 22-23 মানত দিছে 23 মানত দিছে হয়তো ঠিক আছে ৰতন টাটাৰ পিছত সেকেন্ড যেটো অসম বৈভৱ এৱাৰ্ড কোনে পাইছে হেতু হৈছে তপন শইকীয়া ৰতন টাটাক আমি সকলোৱে জানো তপন শইকীয়া কি হয় তেওঁ ডক্টৰ হয় হেল্থ ফিল্ডত তেখেতৰ সিগনিফিকেন্ট ওয়াৰ্কৰ কাৰণে তপন শইকীয়াই 2022 চনত অসম বৈভৱ এৱাৰ্ডটো পাইছে তাৰ পিছত কোনে পাইছে তাৰ পিছত থাৰ্ড যেটো অসম বৈভৱ হেতু হৈছে আমাৰ জাস্টিস ৰঞ্জন গগৈয়ে 2023 চনৰ কাৰণে পাইছে আৰু ফাইনেলি শেষত 2024 চনৰ কাৰণে পাইছে লেফটেনেণ্ট জেনেৰেল তেখেত আৰ্মি অফিচাৰ আছিল ৰাণা প্ৰতাপ কলিতা ঠিক আছে যি ইষ্টাৰ্ণ কমাণ্ডৰ তেখেত অফিচাৰ নে হেড কিবা এটা তেনেকুৱা আছিল সো লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা তেখেত 2024 চনত ইয়াত হয়তো মোৰ লেট বুলি কোৱা গৈছে ইটস নট লেট ইটস লেফটেনেণ্ট জেনেৰেল ঠিক আছে 2024 চনত তেখেতে অসম বৈভৱ এৱাৰ্ড পাইছে এই চাৰিজনেই পাইছে বৰ্তমানলৈকে নেক্সট আমি মুভ কৰো দ্যাট ইজ কোকব্ৰক ইজ এন অফিচিয়েল ল্যাঙ্গুৱেজ অফ হুইচ ষ্টেট কোকব্ৰক ল্যাঙ্গুৱেজটো ত্ৰিপুৰাৰ হয় ঠিক আছে মনত ৰাখিব লাগিব নেক্সট ইজ পূৰ্ণিমা দেৱী বৰ্মন ইজ নন ফৰ প্ৰটেক্টিং হুইচ স্পিচিছ পূৰ্ণিমা দেৱী বৰ্মন এনভাইৰনমেণ্টেলিষ্ট হয় তেখেতে হাৰগিল্লা যি আমাৰ গ্ৰেট এডজাৰ্টেন্ট কি কয় ইংৰাজীত এডজাৰ্টেন্ট ষ্টৰ্ক ঠিক আছে হাৰগিল্লা বুলি আমি জানো সেই হাৰগিল্লাৰ সংৰক্ষণৰ কাৰণে যথেষ্ট কাম কৰিছে অসমত পূৰ্ণিমা দেৱী বৰ্মন তেখেত কিহৰ লগত জড়িত বা কোনটো স্পেচিছ প্ৰটেকশ্যনৰ লগত জড়িত হাৰগিল্লা বা ইংৰাজীত গ্ৰেটাৰ এডজাৰ্টেন্ট ষ্টৰ্কৰ লগত জড়িত ঠিক আছে এই পূৰ্ণিমা দেৱী বৰ্মনে বেলেগ এৱাৰ্ডো পাইছে সেই এৱাৰ্ডখিনি আমি জানিব লাগে তেখেতে আমাৰ টাইমছ ওমেন অফ দ্য ইয়াৰ এই কিতাপটো তেখেতে পাইছে 2025 চনত ঠিক আছে সুধিব পাৰে 2025 চনৰ টাইমছ ওমেন অফ দ্য ইয়াৰ কোনজন অসমীয়া মহিলাৰ নাম আছিল সেয়া হৈছে পূৰ্ণিমা দেৱী বৰ্মন লগতে গ্ৰীণ অস্কাৰ বুলি এটা এৱাৰ্ড আছে ঠিক আছে গ্ৰীণ অস্কাৰক হোৱাইটলে গোল্ড এৱাৰ্ড বুলিও কোৱা হয় কি বুলি কোৱা হয় হোৱাইটলে গোল্ড এৱাৰ্ড এই এৱাৰ্ডটো পূৰ্ণিমা দেৱী বৰ্মনে পাইছে 2024 চনৰ কাৰণে আৰু আমি আন এটা এৱাৰ্ডৰ কথা পাওঁ দ্যাট ইজ UNEP ইউনাইটেড নেশ্যন এনভাইৰনমেণ্ট প্ৰগ্ৰামৰ চেম্পিয়ন অফ দ্য আৰ্থ ঠিক আছে চেম্পিয়নছ অফ দ্য আৰ্থ এই এৱাৰ্ডটো 2022 চনত পূৰ্ণিমা দেৱী বৰ্মনে পাইছে তেখেতৰ এক্সিলেণ্ট কণ্ট্ৰিবিউশ্যন টুৱাৰ্ডছ এনভাইৰনমেণ্ট টুৱাৰ্ডছ হাৰগিল্লা প্ৰটেকশ্যন হাৰগিল্লা সংৰক্ষণ বা ইংৰাজীত গ্ৰেটাৰ এডজাৰ্টেন্ট ষ্টৰ্ক ক্লিয়াৰ হৈছে ঠিক আছে সো পূৰ্ণিমা দেৱী বৰ্মন ইম্পৰ্টেণ্ট ফিগাৰ হয় প্ৰশ্ন তেখেতৰ বিষয়ে আহি থাকে নেক্সট কৈছে হুইচ অফ দ্য ফলোইং ফেক্ট ইজ ইনকাৰেক্ট কোনটো শুদ্ধ নহয় বুলি কৈছে গ্লোবেল ৱাৰ্মিং ইজ আ ৰাইজ ইন আৰ্থছ টেম্পাৰেচাৰ এইটো শুদ্ধ হয় গ্লোবেল ৱাৰ্মিং কি হয় আমাৰ গোলকীয় উষ্ণতা গোটেই পৃথিৱীৰ উষ্ণতা ক্ৰমান্বয়ে বাঢ়ি আহিছে বিভিন্ন কাৰণত কিছুমান নেচাৰেল ৰিজন আছে কিছুমান artificial man-made region আছে that is global warming this is true eutrophication occurs in water bodies what is eutrophication কেতিয়া হয় কি হয় যেতিয়া water body এটাত nutrientsৰ পৰিমাণ বাঢ়ি যায় তেতিয়া তাত কিছুমান উদ্ভিদ যেনেকৈ মেটেকা জাতীয় উদ্ভিদবিলাক খুব বেছিকৈ তাহাঁতৰ বংশ বৃদ্ধি হয় চাৰিওফালে সেই মেটেকা জাতীয় উদ্ভিদবিলাক দেখা পোৱা যায় ঠিক আছে সো সেইটো হৈছে আমাৰ ইউট্ৰফিকেশ্যন নেক্সট কৈছে greenhouse effect is natural now first of all what is greenhouse effect আমাৰ বায়ুমণ্ডলত কিছুমান গেছেছ আছে কাৰ্বন ডাই অক্সাইড নাইট্ৰাছ অক্সাইড মিথেন সেই ধৰণৰ গেছবোৰে কি কৰে সূৰ্যৰ যি উত্তাপ সেই উত্তাপটো ট্ৰেপ কৰি ধৰি ৰাখি ফেলে
পৰিৱেশটো যিমানখিনি প্ৰয়োজন সিমানখিনি গৰম কৰি ৰাখে দিছ ইজ কমপ্লিটলি নেচাৰেল আৰু সেইটোৱে হৈছে গ্ৰীণ হাউচ এফেক্ট চ' গ্ৰীণ হাউচ এফেক্ট ইজ নেচাৰেল কিন্তু যে আমি গ্ল'বেল ৱাৰ্মিঙত আকৌ মানুহক দায় দিওঁ চ' মানুহে কি কৰিছে মানুহে নিজৰ এক্টিভিটিৰ জৰিয়তে সেই গেছবোৰৰ পৰিমাণ বঢ়াই দিছে যাৰ কাৰণে গ্ৰীণ হাউচ এফেক্টটো ইণ্টেনচিফাই হৈ গৈছে তাৰ সেই গেছবোৰৰ পৰিমাণ বাঢ়ি যোৱাৰ কাৰণে হিটবোৰ কি হৈছে এটা লিমিটলৈকেতো আমাক হিট প্ৰয়োজন বাট হিটটো বেছিকে ট্ৰেপ হৈ আছে সেইটোহে প্ৰব্লেম হৈছে বাট অভাৰঅল যদি আমি চাব যাওঁ গ্ৰীণ হাউচ এফেক্ট ইজ নেচাৰেল চ' দিছ ষ্টেটমেণ্ট ইজ অলছ' ৰাইট বাট দ্য ফ'ৰ্থ ষ্টেটমেণ্ট ওজন ইজ হাৰ্মলেছ টু ব্ৰিথ যে ওজন হাৰ্মলেছ ই কোনো ক্ষতি নকৰে দিছ ষ্টেটমেণ্ট ইজ ৰং আৰু ৰং ষ্টেটমেণ্টটোৱে ইনকাৰেক্ট ষ্টেটমেণ্টটোৱে আমাৰ কাৰেক্ট ষ্টেটমেণ্ট হ'ব ওজন ইজ হাৰ্মফুল ক্লিয়াৰ হৈছে নেক্সট চ' নেক্সট কুৱেশ্যনত আহিছোঁ আমি which dam fits the description কৈছে যে এটা ডেম আছে ডেম built across মহানদী মহানদী নদীৰ ওপৰত আৰু কৈছে লংগেষ্ট ইন ইণ্ডিয়া আৰু কৈছে দেৱৰিগড় ৱাইল্ড লাইফ চেংচুৰীৰ কাষত এই ডেমটো আছে চ' মহানদী আমাৰ ক'ত আছে মহানদী আমাৰ উৰিষ্যাত আছে আৰু উৰিষ্যা ষ্টেটত থকা ডেমটো কি হয় উৰিষ্যা ষ্টেটত থকা ডেমটো হৈছে আমাৰ হীৰাকুণ্ড ডেম ঠিক আছে চ' ডেমৰ ওপৰত প্ৰশ্ন অহা দেখা যায় সেইকাৰণে আমি ডেমৰ এখন লিষ্ট তৈয়াৰ কৰিছোঁ ইম্পৰ্টেণ্ট যিসমূহ ডেম আছে সেইখিনিৰ লিষ্ট এখন তৈয়াৰ কৰিছোঁ কি কৈছে টেহৰী ডেম বাৰে বাৰে প্ৰশ্নত আহে টেহৰী ডেম কোন ষ্টেটত আছে উত্তৰাখণ্ডত আছে আৰু হাইয়েষ্ট আটাইতকৈ ওখ ডেম এইটো ৰিভাৰ ভগীৰথী নদীৰ ওপৰত টেহৰী ডেম অৱস্থিত হীৰাকুণ্ড ডেমৰ কথা ক'লো এইটো হৈছে আমাৰ লংগেষ্ট আটাইতকৈ দীঘল ডেম উৰিষ্যাত আছে মহানদী নদীৰ ওপৰত কালানাই ডেমটো হৈছে অল্ডেষ্ট আটাইতকৈ পুৰণা ডেম তামিলনাডুত আছে কাবেৰী নদীৰ ওপৰত তুংগাভদ্ৰাৰ ওপৰত প্ৰশ্ন আহিছে কৰ্ণাটকাত আছে কৃষ্ণা সাগৰৰ ওপৰত প্ৰশ্ন আহি থাকে কাবেৰী নদীৰ ওপৰত কৰ্ণাটকাত আছে ইন্দিৰা সাগৰৰ ওপৰত প্ৰশ্ন আহে নৰ্মদা নদীৰ ওপৰত মধ্যপ্ৰদেশত আছে চৰ্দাৰ সৰোবৰ ডেম গুজৰাটত আছে নৰ্মদা নদীৰ ওপৰত নাগাৰ্জুন সাগৰৰ ওপৰতো প্ৰশ্ন আহে কৃষ্ণা নদীৰ ওপৰত তেলেংগানাত আছে আৰু ভাক্ৰানাংগল ডেমৰ ওপৰতো প্ৰশ্ন আহে সুতলেজ নদীৰ ওপৰত পাঞ্জাৱ হিমাচল বৰ্ডাৰত এই ভাক্ৰানাংগল ডেম আছে ঠিক আছে এইখিনি আপোনালোকে চাব ৰিভাইজ কৰিব ৰিপিটেড ৰিভিজন দিব স্ক্ৰীনশ্বট এটা লৈ থব পাৰে চ' এই ডেমখিনিৰ ওপৰত প্ৰশ্ন আহে নেক্সট প্ৰশ্নৰ ফালে আমি মুভ কৰিম হাউ মেনি চিটছ ৰাজ্যসভা চিটছ আৰ এলকেটেড টু আছাম অসমত ৰাজ্যসভা চিট কেইখন আছে 7খন আছে সহজ প্ৰশ্ন আছিল ঠিক আছে আৰ্টিকল 51A অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ চ' কেইদিনমান আগত আমি পলিটি পঢ়িছোঁ তাত গম পাইছোঁ আৰ্টিকল 51A কি হয় ফাণ্ডামেণ্টেল ডিউটিজ হয় চ' ফাণ্ডামেণ্টেল ডিউটিজ আমাৰ সংবিধানত আৰম্ভণিৰ পৰা নাছিল 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট 1976ৰ জৰিয়তে ফাণ্ডামেণ্টেল ডিউটিজ দেট ইজ আৰ্টিকল 51A ইনচাৰ্ট কৰা হৈছিল ভাৰতীয় সংবিধানত ঠিক আছে দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট অফ আছাম বাই এৰিয়া অসমৰ আটাইতকৈ লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট কোনখন সেইখন হৈছে আমাৰ কাৰ্বি আংলং যদি আমাক সোধে তেন্তে স্মলেষ্ট ডিষ্ট্ৰিক্ট কোনখন হ'ব স্মলেষ্ট ডিষ্ট্ৰিক্টখন হৈছে আমাৰ সাউথ চালমাৰা মানকাছাৰ ঠিক আছে সাউথ চালমাৰাখন আমাৰ হৈছে স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ আছাম ক্লিয়াৰ হৈছে লাৰ্জেষ্টটো আমি গম পালোঁ কাৰ্বি আংলং নেক্সট প্ৰশ্ন সুধিছে দ্য অৰিয়েণ্টেলিষ্ট এংলিছিষ্ট কণ্ট্ৰভাৰ্চি ৱাজ এবাউট ঠিক আছে হোৱাট ইজ অৰিয়েণ্টেলিষ্ট এংলিছিষ্ট কণ্ট্ৰভাৰ্চি কেতিয়া হৈছিল এইটো ব্ৰিটিছ ইণ্ডিয়াৰ টাইমত হৈছিল যেতিয়া ব্ৰিটিছে ভাৰতীয় মানুহৰ শিক্ষা ব্যৱস্থাৰ ওপৰত কিবা নিয়ম কানুন আইন বা কিবা কৰিব বিচাৰিছিল আৰু এবাৰ 1 লাখ টকাৰ এটা পাইছিল ব্ৰিটিছৰ পৰা ফাণ্ড এটা আহিছিল যে ভাৰতীয় মানুহৰ শিক্ষাৰ ওপৰত খৰচ কৰিব লাগে সেইটো চ' তেতিয়া ডিবেট হৈছিল দুটা ফয়দৰ সৃষ্টি হৈছিল কিছুমানে কৰিছিল যে ভাৰতীয় শিক্ষা ব্যৱস্থাটো ইংৰাজীত হ'ব লাগে দিট ইজ ইংলিছিষ্ট আৰু কিছুমানৰ মতে আছিল যে নাই ভাৰতীয় শিক্ষা ব্যৱস্থা ভাৰতীয় ভাষাত ভাৰতীয় কালচাৰ ৰিপ্ৰেজেণ্ট কৰি পেলাই হ'ব লাগে দিট ইজ অৰিয়েণ্টেলিষ্ট চ' ইহঁত দুজনৰ মাজত কাজিয়া লাগিছিল চ' দিছ ডিবেট ৱাজ ৰিলেটেড টু এডুকেশ্যন ৰিফৰ্মছ ইন ব্ৰিটিছ ইণ্ডিয়া ঠিক আছে বি এতিয়া ইংলিছিষ্ট ছাপৰ্ট কৰা মানুহ এজনৰ নাম যদি সোধে দিট ইজ লৰ্ড মেকেলে বুলি কয় বা মেকেলো কয় যি কয় ঠিক আছে মাকাও আছিল নেকি মাকাওলে ঠিক আছে চ' তেখেত আছিল ইংলিছিষ্ট ইংৰাজী শিক্ষা ব্যৱস্থা হ'ব লাগে সেইটো ছাপৰ্ট কৰা মানুহজন নেক্সট কৈছে NEP 2020 proposes which school structure সকলোৱে জানে NEP 5+3+3+4 আছে এতিয়া যদি আমাক সোধে যে 10+2+3 এই ষ্ট্ৰাকচাৰটো কোনে দিছে
সো এই স্ট্ৰাকচাৰটো দিছে আমাক কোঠাৰী কমিশনে কোঠাৰী কমিশনৰ মতে আমাৰ যিখন ফাৰ্ষ্ট এনইপি কোঠাৰী কমিশনৰ মতে কি গঠন হৈছিল যেটো আমাৰ ফাৰ্ষ্ট এনপিই লিখিছো নেশনাল পলিসি অন এডুকেশন 1968 ত যিখন হৈছিল সেইখনৰ মতে আছিল 10+2+3 কোঠাৰী কমিশনৰ ৰেকমেন্ডেশন মতে হৈছে আৰু আজিকালি নতুন এনইপি that is 5+3+3+4 ঠিক আছে এডুকেশন কমিশন এন্ড কমিশনস কমিটিজৰ ভিডিওটো আমি আনিছো যিসকলে চোৱা নাই তেওঁলোকে গৈ চাব পাৰিব ঠিক আছে দিস কোৱেশ্চন ইজ এগেইন বেলেগ বেলেগ পৰীক্ষাত এইটো প্ৰশ্ন সুধিছে ডিব্ৰুগড় ইউনিভাৰ্সিটি সুধিছে কি কৈছে which language were recognized as classical language in 2024 মনত আছে নে 2024 চনত একচুয়ালি 25 ত এনাউন্স হৈছিল বাট 24 ৰ আছিল কথাটো যে অসমীয়া ভাষাক ধ্ৰুপদী ভাষা বুলি ৰেকগনিশ্যন দিয়া হৈছিল দ্যাট ইজ ক্লাসিক্যাল ল্যাঙ্গুয়েজ বুলি ৰেকগনিশ্যন দিয়া হৈছিল ঠিক আছে তো অসমীয়া ভাষাৰ লগত আৰু কেইবাটা ভাষাকো এই ক্লাসিক্যাল ল্যাঙ্গুয়েজ বা ধ্ৰুপদী ভাষাৰ ৰেকগনিশ্যনটো দিয়া হৈছিল কি ভাষাক একেলগে দিয়া হৈছিল সেয়া হৈছে আমাৰ পালি প্ৰাকৃত মাৰাঠী অসমীয়া আৰু বেংগলী পাঁচটা ভাষাক আমাক একেলগে দিছে কি ভাষা পালি প্ৰাকৃত মাৰাঠী বেংগলী অসমীয়া এই অপশন কেইটা আমাৰ বি নম্বৰ অপশনত আছে আমাক সুধিব পাৰে যে মুঠ ধ্ৰুপদী ভাষা কেইটা আছে মুঠ ধ্ৰুপদী ভাষা আছে আমাৰ 11টা ঠিক আছে কেইটা আছে 11টা এই 11টাৰ পাঁচটা দেখিছো মাৰাঠী পালি প্ৰাকৃত অসমীয়া বাংলা এই পাঁচটাটো 2024 চনত যোগ হল একেলগে যেতিয়া অসমীয়াৰ নিউজটো আহিছিল গুটেকেইটা একেলগে যোগ হৈছে ইয়াৰ আগৰ পৰা ভাষা ধ্ৰুপদী ভাষা 6টা আছিল আগৰ পৰাই তামিল সংস্কৃত তেলেগু কানাড়া মালায়ালম উৰিয়া এইকেইটা আগৰ পৰা আছিল পিছত আকৌ নতুনকে 5টা যোগ হল বৰ্তমান মুঠ ধ্ৰুপদী ভাষা হৈছে বা ক্লাসিক্যাল ল্যাঙ্গুয়েজ কেইটা বলে 11টা লংগেষ্ট ন্যাশনাল হাইওয়ে কানেক্টিং শ্ৰীনগৰ টু কন্যাকুমাৰী সো শ্ৰীনগৰৰ পৰা কন্যাকুমাৰীলৈকে ভাৰতৰ একদম নৰ্থৰ পৰা সাউথলৈকে যিটো ন্যাশনাল হাইওয়ে আটাইতকৈ দীঘল কোনটো ন্যাশনাল হাইওয়ে দ্যাট ইজ ন্যাশনাল হাইওয়ে নাম্বাৰ 44 ক্লিয়াৰ হৈছে ঠিক আছে ওকে এতিয়া ন্যাশনাল হাইওয়ে 1 কোনটো হয় ন্যাশনাল হাইওয়ে 1 এটো পৰীক্ষাত প্ৰশ্ন আহিছে আৰু জানিবলগীয়া কথা ন্যাশনাল হাইওয়ে 1 কোনটো হয় এই যে শ্ৰীনগৰৰ পৰা বাইকাৰ্ছ সকলে যে লেহ লৈকে যায় দ্যাট হাইওয়ে ইজ ন্যাশনাল হাইওয়ে নাম্বাৰ 1 ঠিক আছে অসমৰ লগত জড়িত আন এটা ন্যাশনাল হাইওয়ে কাৰেন্ট এফেয়াৰ্ছত নিউজ বনাই আছে হে আমি গম পাইছো কিছুদিন আগত মৰাণত কি হৈছিল আমাৰ ইএলএফ ইমাৰ্জেন্সি ল্যান্ডিং ফেসিলিটি মৰাণৰ হাইওয়েটোত উৰাজাহাজ বা যুদ্ধ জাহাজ নামিছিল ঠিক আছে সো সেই হাইওয়েটোৰ কথা সুধিব পাৰে যে কোনটো হাইওয়ে হয় হেতু দ্যাট ইজ আৱাৰ NH37 সো NH37 ত কি হৈছিল সেই ইমাৰ্জেন্সি ল্যান্ডিং ফেসিলিটি আছে ঠিক আছে সো এটো মৰাণ ডিব্ৰুগড়ত এই ইমাৰ্জেন্সি ল্যান্ডিং ফেসিলিটিটো আছে নিউজ বনাই আছে বৰ্তমান গতিকে কাৰেন্ট এফেয়াৰ্ছত সুধিব পাৰে প্ৰশ্ন হৈছে যে নোবেল পিস প্ৰাইজ 2024ত দিয়া হৈছিল নিহন হিদানকিওক দিয়া হৈছিল কিহৰ কাৰণে দিয়া হৈছিল নিহন হিদানকিও এজন মানুহ নহয় তেখেত এটা এটো এটা অৰ্গানাইজেচন হয় কিহৰ কাৰণে দিয়া হৈছিল এই যে হিৰোশিমা নাগাসাকিত পৰমাণু বোম দিছিল আমেৰিকাই তাৰে সাৰ্ভাইভাৰ সকলে মিলি ফেলে এটা অৰ্গানাইজেচন এটা বনাইছে নিহন হিদানকিও এই অৰ্গানাইজেচনটোৱে কি কৰে নিউক্লিয়াৰ ৱেপনৰ এগেইনষ্টত কাম কৰে যে নিউক্লিয়াৰ ৱেপন হ'ব নালাগে তাৰ ব্যৱহাৰ হ'ব নালাগে সেই ধৰণৰ কামসমূহ কৰে সো ইহঁতৰ কিহৰ কাৰণে দিয়া হৈছিল পিস নোবেল পিস প্ৰাইজ দ্যাট ইজ ফৰ এবলিশন অফ নিউক্লিয়াৰ ৱেপনছ মনত থাকিব এতিয়া এটোটো আছিল 2024 ৰ নিউজ এটোটো আমাক নুখুধে আমাক সুধিব 2025 ৰ নিউজটো সো 2025 ত জেনাৰেলি কি হয় নোবেল প্ৰাইজ অক্টোবৰ মাহত ঘোষণা হয় সো অক্টোবৰ মাহৰ আগতেটো আমাৰ পৰীক্ষা হৈ যাব গতিকে 2025 ৰ নিউজেই সুধিব সো 25 ত যিসকলে নোবেল প্ৰাইজ পাইছে তাৰ লিষ্টখন হৈছে এইখন ফিজিক্স কেমিষ্ট্ৰি মেডিসিন বা ফিজিওলজি ফিজিক্স কেমিষ্ট্ৰিত কোনে পাইছে নাম কেইটা আপোনালোকে চাই ল'ব পাৰে মেডিসিন বা ফিজিওলজিত কোনে পাইছে মেৰি ই ব্ৰানকো ফ্ৰেড ৰামষ্টেল শিমন সাগাগুচি ঠিক আছে কিহৰ কাৰণে ডিসকভাৰিজ ৰিলেটেড টু পেৰিফেৰেল ইমিউন টলাৰেন্স ফিজিক্স কেমিষ্ট্ৰিতকে মেডিসিনটো বেছি ইম্পৰ্টেন্ট হয় আৰু কোনোবা ভাৰতীয় মানুহে পালে ইম্পৰ্টেন্ট হয় বৰ্তমানটো ভাৰতীয় মানুহৰ নামটো নাই এইখন লিষ্টত পিসটো হুদে পিস কোনে পাইছে মাৰিয়া কৰিনো মাকাডো ঠিক আছে কিহৰ কাৰণে পাইছে প্ৰমোশন অফ ডেমক্ৰেসি এণ্ড পিসফুল পলিটিক্যাল ট্ৰানজিশন ইন ভেনেজুৱেলা
এইটোৰ ওপৰত প্ৰশ্ন আহিব পাৰে কিন্তু ঠিক আছে প্ৰমোশন অফ ডেমোক্ৰেসি এন্ড পিসফুল পলিটিক্যাল ট্ৰানজিশন ইন ভেনেজুৱেলা ক্লিয়াৰ বাকি লিষ্টখন আছে একবাৰ মই নিজক গুচাই দিওঁ মই নিজক গুচাই দিলো কোনোবা স্ক্ৰিনশ্বট এটা ল'ব বিচাৰিলে ল'ব পাৰিব ঠিক আছে নেক্সট প্ৰশ্ন ফালে আমি মুভ কৰো আকৌ which grand slam tournament is known as Roland Garros ঠিক আছে সো grand slam কেইটা আছে grand slam আমাৰ চাৰিটা আছে টেনিছ খেলৰ একদম মেজৰ বুলি কোৱা হয় একিটাক মানে মেইন যেনেকৈ ক্ৰিকেটত আইসিসি ওয়াৰ্ল্ড কাপ মেইন সেই ধৰণে টেনিছত এনেকুৱা চাৰিটা মেইন মেজৰ খেল আছে that is grand slam বুলি যাক কোৱা হয় অস্ট্ৰেলিয়ান ওপেন ফ্ৰেঞ্চ ওপেন উইম্বলডন আৰু ইউএছ ওপেন এই ফ্ৰেঞ্চ ওপেনকে ৰোলাণ্ড গ্যাৰছ বুলি কোৱা হয় ঠিক আছে পৰীক্ষাৰ আগত চাই যাব অস্ট্ৰেলিয়ান ওপেন লাষ্ট কোনে পালে ফ্ৰেঞ্চ ওপেন উইম্বলডন কোনে পালে ইউএছ ওপেন কোনে পালে ডিব্ৰুগড় ইউনিভাৰ্চিটিত সোধা দেখা গৈছে ঠিক আছে সো ৰোলাণ্ড গ্যাৰছ বুলি আমি ফ্ৰেঞ্চ ওপেনক জানো The motto of International Day of Yoga 2025 is ঠিক আছে সো yoga 2025 yoga day theme to আমাক সুধিছে সো 2025 yoga day theme আছিল yoga for one earth one health ঠিক আছে এতিয়া কিবা এটা কথা কম এই প্ৰশ্নটোৰ পৰা আমি কি বুজিলো yoga day কেতিয়া সেলিব্ৰেট কৰে প্ৰথম কথা yoga day celebrated June 21 ঠিক আছে 21 জুন তাৰিখে 21 জুনত yoga day celebrate হয় পৰীক্ষা কেতিয়া অনুষ্ঠিত হৈছিল জুলাই 10-11 তাৰিখ মানে 12 তাৰিখ মানে পৰীক্ষা অনুষ্ঠিত হৈছিল ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ সো 10-15 দিন আগৰ কাৰেণ্ট এফেয়াৰ্সৰ নিউজ সুধি দিছে yoga day 21 জুনত হৈছে পৰীক্ষা আমাৰ জুলাইত হৈছে 21 জুনৰ কাৰেণ্ট এফেয়াৰ্সৰ নিউজ সুধিছে যে yoga day 2025 থিম কি yoga for one earth one health সো আমি কাৰেণ্ট এফেয়াৰ্স জানুৱাৰীৰ পৰা যেতিয়ালৈকে পৰীক্ষা যদি জুলাইত হয় জুনলৈকে ধুনীয়াকৈ প্ৰিপাৰেচন কৰি যাব লাগিব ঠিক আছে সো এই কাৰেণ্ট এফেয়াৰ্স প্ৰিপাৰেচন আপোনালোকে ক'ৰ পৰা কৰিব পাৰে তাৰ কাৰণে মই কিবা এটা দেখাও গাইড বুক যিসকলে লৈ আছে তেওঁলোকক মই তেওঁলোক অলৰেডি কৈছো যে তেওঁলোকক কি দিয়া হৈছে লগত এডিশনালি মান্থলি কাৰেণ্ট এফেয়াৰ্স দিয়া হৈছে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন মাহলৈকে কাৰেণ্ট এফেয়াৰ্স গাইড বুক লোৱা সকলে মান্থলি কাৰেণ্ট এফেয়াৰ্স পিডিএফ এডিশনালি পাব ফ্ৰী অফ কষ্ট ঠিক আছে সো মই এখন ফেব্ৰুৱাৰী মান্থৰ কাৰেণ্ট এফেয়াৰ্সখন অকণমান দেখুৱাই দিছো সো এইটো ফেব্ৰুৱাৰী মাহৰ কাৰেণ্ট এফেয়াৰ্স যি নিউজ আহিছে যেনেকৈ কেৰেলা ষ্টেটখনৰ নাম কেৰেলাম হৈছে ন তাৰ লগত ৰিলেটেড এমচিকিউ সুধিব পাৰে যে কোনটো আৰ্টিকল মতে পাৰ্লিয়ামেণ্টে ষ্টেটৰ নাম চেঞ্জ কৰিব পাৰে নমস্তে স্কিম কি হয় ঠিক আছে সেই ধৰণে যিমান ইম্পৰ্টেণ্ট মিলিটাৰী এক্সাৰচাইজ হৈ গ'ল ইণ্ডাছ ৱাটাৰ ট্ৰিটি আমাৰ নিউজত আছিল ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰামৰ বিষয়ে আছে এআই ইম্পেক্ট সামিট হৈ গৈছে নিউ দিল্লীত সকলোৱে শুনিছো যিমানখিনি সেইটো মান্থৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্স আছে সেইবোৰ সাঙুৰি কেনে পিডিএফ আকাৰে এই ধৰণে মান্থলি পিডিএফ দিয়া হয় ঠিক আছে গাইড বুক লোৱা সকলে এই পিডিএফৰ এক্সেছখিনি পাব আসাম প্লাছ ইণ্টাৰনেশ্যনেল ইণ্ডিয়া গোটেইখিনি থাকিব আসাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্স বেলেগকৈ থাকিব ঠিক আছে যেনেকৈ এইটো দেখিছোঁ আমি আসাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্স কুমাৰ ভাস্কৰ বৰ্মা সেতু এই যে ব্ৰহ্মপুত্ৰৰ ওপৰত নতুন দলংখন মুকলি হ'ল দলংখনৰ নাম কুমাৰ ভাস্কৰ বৰ্মা সেতু দিছে তাৰ লগত ৰিলেটেড কুমাৰ ভাস্কৰ বৰ্মাৰ ওপৰত প্ৰশ্ন সুধিব পাৰে সেইবোৰ ইনক্লুডেড আছে ঠিক আছে আসাম ষ্টেট ফিল্ম এৱাৰ্ড ৰিচেণ্টলি দিছে কোনে পাইছে ঠিক আছে বেষ্ট ফিল্ম এণ্ড বেষ্ট ডাইৰেক্টৰ 2021 কাৰণে পাইছে শব্দ নিশব্দ কোলাহল ডাইৰেক্টেড বাই ধনজিৎ দাস এই ধৰণে গোটেইখিনি ইনক্লুডেড আছে মান্থলি কাৰেণ্ট এফেয়াৰ্স আপোনালোকে পাব এলং উইথ দ্য গাইড বুক সো যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এই মাষ্টাৰ গাইড বুক ফৰ বি এড ইংলিছ 2026 এখন ল'ব পাৰে অনলি এট 149 rupees ইয়াত গোটেইখিনি সিলেবাছত প্ৰয়োজনীয় বস্তু যিমান আছে কনসেপ্ট এমচিকিউজ সকলো পাব লগত প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনছ সো স্ক্ৰিনত দেখিবলৈ পাইছে PYQ 2025-24-23 আৰু লাষ্টত ইয়াত ৰিফ্লেক্ট হোৱা নাই বাট 7 নম্বৰত তেজপুৰ ইউনিভাৰ্চিটিৰ 2025 PYQ খনো ইনক্লুড কৰা হৈছে যিসকলে গাইড বুকখন লয় তেওঁলোকে 2025 তেজপুৰ ইউনিভাৰ্চিটিৰ PYQ পাব কাৰেণ্ট এফেয়াৰ্স PYQ MCQs all everything included along with the guidebook at just 149 rupees যি নহওক সো yoga day next আকৌ 21 জুন তাৰিখে আমাৰ পৰীক্ষাৰ আগে আগে অনুষ্ঠিত হ'ব তেতিয়া আমি পুনৰ চাম
যে এই বছৰৰ 2026 য়োগা ডেৰ থিম কি হয় আমি পিছত পুনৰ চাম নেক্সট কোৱেশ্চন ইজ which organization launched the campus calling program so campus calling program to UGC এ launch কৰিছিল next question সুধিছে what is the fuel conservation campaign by Indian Oil and Bharat Petroleum called so এই নিউজটো কারেন্ট এফেয়ার্সৰ নিউজ আছিল যোৱা বছৰ সাক্ষাম বুলি কোৱা হৈছিল fuel conservation program one nation one subscription scheme কি হয় বা এই স্কিমটোৰ অবজেক্টিভ কি হয় সো ওয়ান নেশন ওয়ান সাবস্ক্রিপশন ONOS এই স্কিমটো আনিছিল আমাৰ লাইব্ৰেৰীখিনিৰ কাৰণে লাইব্ৰেৰীখিনি আজিকালি ডিজিটেলাইজেশ্যন কৰা হৈ আছে সো লাইব্ৰেৰীখিনিয়ে আগতে ইণ্ডিভিজুৱেলি বিভিন্ন ৰিচাৰ্চ জাৰ্নেল বা বিভিন্ন কিতাপ হওক যি হওক সেই ধৰণৰ বস্তুবোৰ ৰিচাৰ্চ পাব্লিকেশ্যনবোৰ এক্সেছ কৰিব লাগিলে কি কৰিব লাগিছিল ইণ্ডিভিজুৱেলি এটা এটা ছাবস্ক্ৰিপশ্যন ল'ব লাগিছিল এটা এটাকে পাৰ্চেছ কৰিব লাগিছিল বাট ওৱান নেশ্যন ওৱান ছাবস্ক্ৰিপশ্যন স্কিমৰ আণ্ডাৰত লাইব্ৰেৰীবিলাক এটা নেটৱৰ্কত অনা হ'ল চ' এটা ছাবস্ক্ৰিপশ্যনতে যাতে সকলো ৰিচাৰ্চ জাৰ্নেল এটা বস্তুৰ আণ্ডাৰত এটা এম্ব্ৰেলাৰ আণ্ডাৰত আনিব পাৰে তাৰপিছত ষ্টুডেণ্টে গৈ কিনে যিকোনো তেওঁক কিবা এটা লাগে এটা ছাবস্ক্ৰিপশ্যনৰ পৰাই যাতে যিকোনো ৰিচাৰ্চ জাৰ্নেল হওক বা ডকুমেণ্ট হওক কিবা হওক পঢ়া পাতিৰ ক্ষেত্ৰত যিবোৰ বস্তু প্ৰয়োজনীয় বস্তু সেইবোৰ যাতে এক্সেছ কৰিব পাৰে তাৰ কাৰণে এই স্কিমটো আছিল চ' দিছ ইজ এক্সেছ টু ইণ্টাৰনেশ্যনেল ৰিচাৰ্চ জাৰ্নেল ঠিক আছে ৰুৰাল ৰিচাৰ্চ নহয় এষ্টাব্লিছ ইউনিভাৰ্চিটি নহয় ডিজিটেল লিটাৰেচি নহয় বাট ডিজিটেল লাইব্ৰেৰী বুলি ক'লে অলপ অলপ মিল খালেহেঁতেন বাট নট লিটাৰেচি অপাৰেশ্যন সিন্দুৰ কেতিয়া লঞ্চ হৈছিল কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্ন আহিছিল এইটো মে 7 তাৰিখে অপাৰেশ্যন সিন্দুৰ লঞ্চ হৈছিল পদ্মশ্ৰী 2024 ফৰ এনিমেল ৱেলফেয়াৰ কোনে পাইছিল 2024ত পদ্মশ্ৰী এৱাৰ্ড পাইছিল আমাৰ পাৰ্বতী বৰুৱাই পাৰ্বতী বৰুৱা এগৰাকী মহিলা কিন্তু তেওঁ হাতীৰ মাউট আছিল তেওঁ এনিমেল কনজাৰ্ভেশ্যনৰ কাৰণে পাইছে হাতীৰ লগত বহুত কাম কৰিছে চ' পাৰ্বতী বৰুৱা তেখেতে পাইছে ঠিক আছে আচ্ছা প্ৰশ্ন আহিব পাৰে 2024 বাট ৰিচেণ্ট যিটো 2026ৰ পদ্মা এৱাৰ্ড দিলে তাৰে প্ৰশ্ন আহিব পাৰে নে নাই ডেফিনেটলি আহিব তাৰে প্ৰশ্ন পদ্মা এৱাৰ্ড প্ৰথম কথা কেতিয়া দিয়ে যিটো আমাৰ ৰিপাব্লিক ডে গণতন্ত্ৰ দিৱস 26 জানুৱাৰী তাৰিখে এই পদ্মা এৱাৰ্ড এনাউন্স কৰা হয় এই বছৰ 2026ত অসমৰ 5 গৰাকীয়ে পদ্মা এৱাৰ্ড পাইছে কোনে কোনে পাইছে পৰীক্ষাত প্ৰশ্ন আহিব প্ৰথমে যোগেশ দেউৰীয়ে পাইছে চ' যোগেশ দেউৰীয়ে চেৰিকালচাৰত কৰা কণ্ট্ৰিবিউশ্যনৰ কাৰণে পাইছে চেৰিকালচাৰ মানে কি যে এৰী মুগা এই প্ৰডাকশ্যন দেট ইজ চেৰিকালচাৰ ছেকেণ্ড এইটো ইম্পৰ্টেণ্ট যেন লাগে মোৰ পখিলা লেকথেপী তেখেত এগৰাকী কাৰ্বি ফোক ছিংগাৰ হয় কোন হয় পখিলা লেকথেপী এই যে এই মায়াৰ ধৰা গানটো যে জুবিনৰ আছিল তাৰ আৰম্ভণিতে যে কাৰ্বি পাৰ্ট এটা আছে সেই মহিলাগৰাকী পখিলা লেকথেপী তেখেতে কাৰ্বি ফোক ছিংগাৰ আৰু এইবাৰ পদ্মশ্ৰী এৱাৰ্ড পাইছে ঠিক আছে প্ৰশ্ন আহিব পাৰে নুৰুদ্দিন আহমেদ কিহৰ লগত জড়িত তেখেত থিয়েটাৰ বা আৰ্টৰ লগত জড়িত হৰিচৰণ শইকীয়াই পদ্মশ্ৰী পাইছে কিহৰ লগত জড়িত সত্ৰীয়া ডান্সৰ লগত জড়িত আৰু এজনে পাইছে দেট ইজ কবীন্দ্ৰ পুৰকায়স্থ তেখেত কি আছিল আমাৰ ফৰ্মাৰ তেখেত পোষ্টমাছলি পাইছে ঢুকাইছে এতিয়া ফৰ্মাৰ ইউনিয়ন মিনিষ্টাৰ আগৰ ইউনিয়ন মিনিষ্টাৰ আছিল তেখেত পাইছে কবীন্দ্ৰ পুৰকায়স্থ বাকী ওপৰৰ চাৰিজনৰ নামটো বেছি ইম্পৰ্টেণ্ট যেন লাগে ঠিক আছে নেক্সট 2024ত সাহিত্য একাডেমী এৱাৰ্ড ফিৰিংবোৰে বাটৰ কথা জানে কোনে পাইছিল ফৰিংবোৰে ঠিক আছে ফৰিংবোৰে বাটৰ কথা জানে কোনে লিখিছিল এইখন যাৰ কাৰণে সাহিত্য একাডেমী এৱাৰ্ড পাইছে সেয়া হৈছে সমীৰ তাঁতীয়ে লিখিছিল ফৰিংবোৰে বাটৰ কথা জানে আচ্ছা প্ৰশ্ন আহিব পাৰে নেক্সট সাহিত্য একাডেমীত কি হ'ল চ' নেক্সট সাহিত্য একাডেমী এৱাৰ্ডত অসমৰ পৰা দুজনে পালে এজন হৈছে দেৱব্ৰত দাস তেখেতে কৰিখেলৰ সাধু এই নবেলখনৰ কাৰণে সাহিত্য একাডেমী পাইছে সুধিব পাৰে এই বছৰ আৰু বড়ো ভাষাত চাহাইচুলি ব্ৰহ্ম তেখেতে এইটো বড়োত কিবা এটা লিখিছে যদি কোনোবা বড়ো ষ্টুডেণ্টে চাই আছে প্লিজ মিনিংটো কৈ দিয়ক ঠিক আছে প্ৰনাউন্স কৰিম প্ৰনাউন্সিয়েশ্যন ডেফিনেটলি ভুল হ'ব তথাপিও চেষ্টা কৰিছোঁ কি কৈছে এইটো দোৱাংগুই লামা মঞ্চে ক্ষমা কৰিব যিসকল বড়ো কোনোবাই যদি চাই আছে বাট আপোনালোকে কাইণ্ডলি মিনিংটো কৈ দিয়ক ঠিক আছে DLMG এনেকৈ মনত ৰাখিব পাৰে চ' এইখন পুথি বড়ো ভাষাত এইখন পুথিৰ কাৰণে সাহিত্য একাডেমী পাইছে ঠিক আছে 2025ত
ইম্পৰ্টেণ্ট প্ৰশ্ন আৰু অসমীয়াত কি পাইছে কৰি খেলৰ সাধু দেৱব্ৰত দাস A network connecting large region is called large region যদি আমি কানেক্ট কৰো আমি কম WAN wide area network First Art Summit was hosted by First Art Summit কেতিয়া হৈছিল 1992 ত হৈছিল ক'ত হৈছিল ৰিঅ ডি জেনেৰিঅ ব্ৰাজিলত হৈছিল ইফেক্টিভ টিচিং মিন্স ইফেক্টিভ টিচিং বুলি কেতিয়া কম আমি লাউড টিচিং জোৰে জোৰে পঢ়াইছে মাষ্টৰে একদম চিঞৰি চিঞৰি সেইটো কম নেকি ষ্টুডেণ্ট বুজি নাপাবও পাৰে নো টিচাৰ ফ'কাছড আজিকালি গোটেই টিচিংটোৱে চাইল্ড চেণ্টাৰ্ড যে টিচাৰ ফ'কাছৰ কথা আহিয়ে নপৰে ষ্ট্ৰিক্ট ডিচিপ্লিনৰ কথা আহিয়ে নপৰে ডিচিপ্লিন পজিটিভ ডিচিপ্লিন হ'ব লাগে তেওঁলোকে কামটো কৰি ভাল পায় কাৰণে কৰে দেট ইজ দ্য পজিটিভ ডিচিপ্লিন চ' ইফেক্টিভ টিচিং তেতিয়াহে হ'ব যেতিয়া আমি লাৰ্ণিং অবজেক্টিভবিলাক এচিভ কৰিম হোৱাট ইজ লাৰ্ণিং অবজেক্টিভ এই যে টিচিংটো কৰাৰ আগত আমি কিবা এটা ভাবি ল'ম ন যে কি কাৰণত এই বস্তুটো মই শিকাব গৈছোঁ মোৰ উদ্দেশ্য কি কিয় শিকাম চ' সেই উদ্দেশ্যটো যদি সফল হয় লাৰ্ণিং অবজেক্টিভ যদি এচিভ কৰোঁ দেট ইজ ইফেক্টিভ টিচিং NEP 2020 promotes which teaching strategy লেকচাৰ মেথড হ'ব লাগে নেকি নো NEP 2020 কি কয় যে এক্টিভিটি বেছড হ'ব লাগে টিচিংবিলাক কেনেকুৱা এক্টিভিটি বেছড এক্সপেৰিমেণ্টেল ষ্টুডেণ্টে নিজে হাতে কামে কৰিব লাৰ্ণিং বাই ডুইং এক্সপেৰিমেণ্ট কৰিব চ' তাত টিচাৰে লেকচাৰ দিব ষ্টুডেণ্টে পেচিভলি শুনি যাব এইবোৰ নহয় ঠিক আছে চ' লেকচাৰ মেথড হ'ব নোৱাৰে ডেমনষ্ট্ৰেশ্যনো হ'ব নোৱাৰে ডেমনষ্ট্ৰেশ্যনত কি হয় যে টিচাৰে দেখুৱাই থাকে ষ্টুডেণ্ট এজনে চাই থাকে ন ষ্টুডেণ্টজনে নিজে হাতে কামে কৰিব পাৰিব লাগিব লাৰ্ণিং বাই ডুইং হ'ব লাগিব দেন কৈছে কোঅপাৰেটিভ অলপ ঠিক আছে বাৰু কোঅপাৰেটিভ মানে কি গ্ৰুপ লাৰ্ণিং কোলাবৰেটিভ লাৰ্ণিং সকলোৱে মিলিজুলি একেলগে শিকিছে একেলগে ডিছকাছ কৰি শিকিছে বাট আটাইতকৈ এপ্ৰপ্ৰিয়েট যিটো অপশ্যন দেট ইজ এক্সপেৰিয়েঞ্চিয়েল লাৰ্ণিং অভিজ্ঞতা লৈ পেলাই শিকিব ক'ৰবাত ফুৰাব লৈ যাম এক্সকাৰ্ছনত লৈ যাম তাৰ পৰা শিকিব কিবা এটা কৰিব তাৰ পৰা শিকিব চ' অভিজ্ঞতা লৈ শিকিব এক্সপেৰিয়েঞ্চিয়েল লাৰ্ণিং ইজ দ্য most appropriate answer achievement test কি হয় what is achievement test যে মই পঢ়ালো পঢ়োৱাৰ পিছত মই শৰ্ট এটা টেষ্ট ললো সেই টেষ্টটোৰ মোৰ অবজেক্টিভ কি যে মই পঢ়োৱা বস্তুখিনি তাহাঁতে বুজি পালে নে নাই মই শিকাব বিচৰা বস্তুখিনি তাহাঁতে ধৰিব পাৰিলে নাই লাৰ্ণিং অবজেক্টিভটো এচিভ হ'ল নে নাই তাৰ কাৰণে এচিভমেণ্ট টেষ্ট লোৱা হয় পঢ়াই উঠি লোৱা হয় ঠিক আছে চ' এচিভমেণ্ট টেষ্টৰ উদ্দেশ্য কি জব চিলেকশ্যন নহয় জব চিলেকশ্যনৰ কাৰণে আমি বেলেগ কিবা কৰিম কোৰ্চ চিলেকশ্যন নহয় কোৰ্চ চিলেকশ্যনৰ কাৰণে আমি কাউন্সেলিং কৰিম যে নেক্সট মই কি পঢ়িম তাৰ কাৰণে গাইডেন্স এণ্ড কাউন্সেলিং আছে নহয় আইডেন্টিফাই ষ্ট্ৰেংথ যে মোৰ ষ্ট্ৰেংথ কি মোৰ উইকনেছ কি তাৰ কাৰণে নহয় এচিভমেণ্ট টেষ্টৰ উদ্দেশ্য হৈছে মেজাৰ লাৰ্ণিং মই পঢ়ালো শিকালো কি শিকিল চ' টেষ্ট কৰিবলৈ এচিভমেণ্ট টেষ্ট লোৱা হয় লাৰ্ণিং মিনছ হোৱাট ইজ লাৰ্ণিং লাৰ্ণিং ইজ মডিফিকেশ্যন অফ বিহেভিয়াৰ ঠিক আছে চ' লাৰ্ণিং ইজ বিহেভিয়াৰ চেঞ্জ টিচিং লাৰ্ণিং মেটেৰিয়েলছ আৰ ইউজ হোৱাট ইজ টিচিং লাৰ্ণিং মেটেৰিয়েল এই যে শিকাব গ'লে মই কিবা টুলছ ইউজ কৰোঁ মই গ্ল'ব এটা লৈ যাব পাৰোঁ ঠিক আছে সেইবোৰ কি টিচিং লাৰ্ণিং মেটেৰিয়েল চ' এই টিচিং লাৰ্ণিং মেটেৰিয়েলটো মই কিহৰ কাৰণে লৈ যাম ঠিক আছে কণ্ট্ৰল ডিচিপ্লিনৰ কাৰণে নেকি নহয় ৰিডিউচ এফৰ্ট চ' টিচিং লাৰ্ণিং মেটেৰিয়েল লৈ গ'লে এফৰ্ট এতিয়া মই গ্ল'বটো লৈ গ'লে মোৰ এফৰ্ট বাঢ়িহে গ'ল মই তাক গোটেই বুজাব লাগিল চ' এফৰ্টটো ৰিডিউচ কৰাৰ কাৰণেও নহয় ইমপ্ৰেছ ষ্টুডেণ্টক আৰু কি ইমপ্ৰেছ কৰিম সেইটোৰ কাৰণ হৈছে এংগেজ ষ্টুডেণ্টছ টিচিং লাৰ্ণিং মেটেৰিয়েল এটা লৈ যাম তাহাঁতকো চাব দিম মই নিজেও দেখুৱাই দিম চ' এংগেজমেণ্ট বঢ়াবলৈ আমি বা কনচেপ্ট ক্লিয়াৰিটিৰ কাৰণে আমি টিচিং লাৰ্ণিং মেটেৰিয়েল ইউজ কৰিব লাগে লাৰ্ণিং অবজেক্টিভ কি হয় লাৰ্ণিং অবজেক্টিভ মানে কি যে মোৰ উদ্দেশ্য কি আছে যে এই শিকালো তাহাঁতৰ পৰা কি এক্সপেক্ট কৰিছোঁ সেইখিনি চ' অবজেক্টিভ মানে হাই এচিভমেণ্ট নেকি যে ভাল ভাল মাৰ্কছ আহিছে সেইটোও নহয় অবজেক্টিভ মানে হৈছে ইণ্টেণ্ডেড আউটকাম মই কি বিচাৰিছোঁ যে শিকাই উঠাৰ পিছত তেওঁলোকৰ কি ধৰণৰ চেঞ্জেছ আহক কি বিচাৰিছোঁ দেট ইজ ইণ্টেণ্ডেড আউটকাম ইজ দ্য লাৰ্ণিং অবজেক্টিভ ইনকাৰেক্ট ষ্টেটমেণ্ট এবাউট টিচিং এইড বা টিচিং লাৰ্ণিং মেটেৰিয়েলৰ বিষয়ে ইনকাৰেক্ট ষ্টেটমেণ্ট কোনটো হয় কোনটো ইনকাৰেক্ট টিচিং এইডে কি কৰে এংগেজ ষ্টুডেণ্টক এংগেজ কৰাই ৰাখে সঁচা কথা এনহেন্স ৰোড লাৰ্ণিং এইটো মিছা কথা ইম্প্ৰুভ এটেনশ্যন ইম্প্ৰুভ পাৰফৰ্মেঞ্চ মই যদি গ্ল'ব এটা লৈ গৈ কিনে বুজাওঁ দিন ৰাতি কিয় হয় ত' তাহাঁতৰ পাৰফৰ্মেঞ্চ বাঢ়িব বেছি বুজি পাব এটেনশ্যন বাঢ়িব কিবা এটা যদি লৈ গৈ কিনে শিকাওঁ ৰাদাৰ দেন মই বৰ্ডত বুজাই আছোঁ বাট ৰোড লাৰ্ণিং টিচিং লাৰ্ণিং মেটেৰিয়েলটোৰ লৈ যোৱাৰ উদ্দেশ্যটোৱে হৈছে যে ৰোড লাৰ্ণিং কমাব লাগে মুখস্থ বিদ্যা কমাব লাগে মুখস্থ বিদ্যা কোনটো এই লিখা পঢ়া কুৱেশ্যন দিলোঁ আনচাৰ দিলোঁ সেইটোৱেহে ৰোড লাৰ্ণিং বঢ়ায় টিচিং লাৰ্ণিং মেটেৰিয়েল লৈ গ'লে ৰোড লাৰ্ণিং কমায় চ' ইনকাৰেক্টটো সুধিছে অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ
ঠিক আছে মাদাৰ টাং টিচিং ইজ প্ৰিফাৰ্ড চ' মাদাৰ টাং টিচিং মাতৃভাষাত যে শিকন বা শিক্ষণ কিয় তাত জোৰ দিয়া হৈছে এনইপিও কৈছে যে মাদাৰ টাং টিচিঙত জোৰ দিব লাগে কাৰণ কিয় নেচাৰেল এনভাইৰনমেণ্টত আমাৰ যি প্ৰাকৃতিক এনভাইৰনমেণ্ট আমি নিজৰ নেচাৰেল এনভাইৰনমেণ্টত আমি শিকো যাৰ কাৰণে আমি বুজি পোৱাত সহায় হয় ঠিক আছে চ' অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ টিচাৰ আস্ক কুৱেশ্যন মেইনলি টু টিচাৰে কিয় প্ৰশ্ন সোধে শিশুক চেক লিছনিং এইটো চেক কৰিবলৈ যে তাহাঁতে শুনি আছে নে নাই চেক ইণ্টাৰেষ্ট এইটো চেক কৰিবলৈ তাহাঁতৰ ইণ্টাৰেষ্ট আছে নে নাই চেক এনজয়মেণ্ট যে তাহাঁতে এনজয় কৰিছে নে নাই বাট most appropriate is to check understanding মই পঢ়াই উঠি মাজে মাজে ষ্টুডেণ্টৰ লগত ইণ্টাৰেক্ট কৰিছোঁ প্ৰশ্ন সুধিছোঁ দুই এটা তেতিয়া মই গম পাম যে মই পঢ়োৱা বস্তুখিনি তাহাঁতে বুজি পাই আছে নে নাই চ' আণ্ডাৰষ্টেণ্ডিংটো চেক কৰিবলৈ টিচাৰে প্ৰশ্ন সোধে ইউজিং গ্লোব এণ্ড লাইট ইন টিচিং ৰোটেশ্যন হেল্পছ আৰ্থৰ ৰোটেশ্যনটো মই যি ঘূৰে পৃথিৱী তাৰ কাৰণে মই লাইট এটা ল'ম গ্লোব এটা ল'ম দেখাম না দিন হয় ৰাতি হয় এনেকৈ ঘূৰি গ'লে ৰাতি হয় চ' এইটো এটা টিচিং এইড সেইটোৱে কি হেল্প কৰিব ক্লাৰিফাই কনচেপ্ট ক্লাৰিফিকেশ্যনত হেল্প কৰিব য়েছ এট্ৰাক্ট ষ্টুডেণ্ট গ্লোব এই ছাৰে আজি গ্লোব আৰু টৰ্চ লৈ আহিছে সেইবিলাক মেজৰ কথা নহয় ঠিক আছে চ' এট্ৰাক্ট ষ্টুডেণ্ট নামক কাটি দিম ছাষ্টেইন ইণ্টাৰেষ্ট তাহাঁতৰ ইণ্টাৰেষ্টটো ৰাখিবলৈ বৰ্ডমটো কমাবলৈ বাট মষ্ট এপ্ৰপ্ৰিয়েট যিটো আনচাৰ হ'ব দেট ইজ টু ক্লাৰিফাই কনচেপ্ট ক্লাৰিফিকেশ্যনৰ কাৰণে আমি গ্লোব আৰু লাইট ইউজ কৰিব পাৰোঁ দেট ইজ টিচিং মেটেৰিয়েল ইউজ কৰিব পাৰোঁ ঠিক আছে দেটছ অল ফৰ টুডে গাইড বুকৰ কাৰণে হোৱাটছএপ নাম্বাৰটো এইটো থেংক ইউ ছ' মাছ যিসকলে ল'ব বিচাৰে হোৱাটছএপ কৰিব বাকী ছেকেণ্ড পাৰ্টটো আমি লৈ আহিম চেনেল ছাবস্ক্ৰাইব কৰিব থেংক ইউ ছ' মাছ কেনেকুৱা পালে কামত আহিল নে নাই জনাব পুনৰ লগ পাম থেংক ইউ